Good morning everyone. আমি আগৰ আলোচনাত আগবঢ়াইছিলো আপোনাৰ প্ৰাইমাৰী কনজিউমাৰ, সেকেন্ডাৰী কনজিউমাৰ, টাৰ্চিয়াৰী কনজিউমাৰ ইত্যাদিৰ ওপৰত। আজি অসম টেটৰ যি সিলেবাস আছে তাৰ চেপ্টাৰ 2 অনুযায়ী সোশ্যাল এণ্ড ম্যান-মেড এনভাইৰনমেন্টৰ ওপৰত কিছু আমি আলোকপাত কৰিম। সো আহক আৰম্ভ কৰোঁ। প্ৰথমতে আমি আলোচনা কৰিম ফ্যামিলি। ফ্যামিলি মানে কি হয়? Family is the primary institute for socialization of children. Family is the basic unit of the society. So ইয়াৰ ওপৰত কোৱেশ্চন ইতিমধ্যে কেইবাবাৰো আহিছে। ফ্যামিলি হল এটা ল'ৰা বা ছোৱালীৰ কাৰণে প্ৰথম আনুষ্ঠানিক অনুষ্ঠান আৰু ইয়াৰ যোগেদি এটা এজন ল'ৰা বা ছোৱালীয়ে আপোনাৰ সোশ্যালাইজেশন যি প্ৰসেস আৰম্ভ হৈ যায়। সো ফ্যামিলি এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু। আমি ফ্যামিলি সম্পৰ্কে কিছু ধাৰণা লওঁ। এতিয়া আহিল টাইপস অফ ফ্যামিলি। ফ্যামিলি কিমান টাইপছৰ কিমান ধৰণৰ আছে? এটা হল নিউক্লিয়াৰ ফ্যামিলি। ইয়াৰ বৈশিষ্ট্য কি? এ ফ্যামিলি ইন হুইচ ম্যাৰিড কাপল লাইভস উইথ their unmarried children. It is sometimes also called as conjugal family. Nuclear family কি হয় আপোনাৰ এটা ম্যাৰিড কাপল থাকে, হাজবেণ্ড এণ্ড ওয়াইফ থাকে আৰু সিহঁতৰ যি ল'ৰা বা ছোৱালী থাকে আনমেৰিড হ'ব লাগিব, তেতিয়াহে তাক কি বুলি কোৱা হ'ব? নিউক্লিয়াৰ ফ্যামিলি। তাৰপাছত আহিল জইণ্ট or extended family. It is a family in which married couple lives with his parent, grandparent, children and other relation. এই যে extended or joint family কি হয়? সাধাৰণতে married couple থাকে, তাৰ লগত তাৰ পেৰেণ্টও থাকে, গ্ৰেণ্ডপেৰেণ্টও থাকে আৰু চিলড্ৰেনও থাকে আৰু আদাৰ ৰিলেটিভ বা সম্পৰ্কীয় মানুহো ইয়াত থাকিব পাৰে। ইয়াত কোৱা হয় এক্সটেণ্ডেড অৰ জইণ্ট ফ্যামিলি। তাৰপিছৰ যি ধাৰণা আছে সেইটো হ'ল মাতৃলোকেল ফ্যামিলি, অৰ্থাৎ মাতৃপ্ৰধান পৰিয়াল। ইট ইজ এ ফ্যামিলি where mother head the family. In this type of family, couple lives with or near the family's female family after the marriage. এইটো আমি সাধাৰণতে ক'ত দেখিবলৈ পাওঁ? মেঘালয় বা তেনেকুৱা কিছুমান ঠাইত সাধাৰণতে দেখিবলৈ পাওঁ যে মাতৃপ্ৰধান পৰিয়াল। মাতৃপ্ৰধান পৰিয়াল সাধাৰণতে কি হয়? যিজন মতা মানুহ আছে বিয়াৰ পিছত তেওঁ মহিলাগৰাকীৰ ওচৰতহে থাকিব, মহিলাগৰাকীৰ যি পৰিয়াল আছে তাৰ ওচৰত থাকিব লাগে। তাৰপিছত আহিল পেট্ৰিলোকেল ফ্যামিলি, পিতৃপ্ৰধান পৰিয়াল। এ ফ্যামিলি where father head the family and is in this type of family couple lives with or near the male family after the marriage. তাৰমানে বিয়াৰ পাছত আপোনাৰ পুৰুষৰ ওচৰত থাকিব লাগিব এই এনে ধৰণৰ পৰিয়ালত। সো এইটো কোৱা হয় পেট্ৰিলোকেল ফ্যামিলি। তাৰপাছত আহিল কনসানজিয়াছ ফ্যামিলি। কনসানজিনাছ ফ্যামিলিত কি হয়? সগোত্ৰ মানে একেটা বংশৰ অন্তৰ্গত। কনসানজিয়াছ means same blood, অর্থাৎ একেটা তেজৰ সম্পৰ্ক। It means in this kind of family, individual who have descended from the same ancestor live together. একেলগে এটা বংশ পৰিয়ালৰ মানুহ ইয়াত কি কৰে? সাধাৰণতে বসবাস কৰে। এটা বংশৰ পৰা উদ্ভৱ হৈছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে একেলগে বসবাস কৰে।
ফেমিলিৰ ওপৰত আলোচনা হ'ল। এতিয়া আমাৰ পৰৱৰ্তী ধাৰণা হ'ল হাউচ, অৰ্থাৎ মেইনলি ক'ব গ'লে শ্বেল্টাৰ, যিকোনো ধৰণৰ এনিমেলৰ শ্বেল্টাৰৰ বিষয়ে আলোচনা। টাইপছ অফ শ্বেল্টাৰ, শ্বেল্টাৰ কিমান ধৰণৰ হ'ব পাৰে? এটা হ'ল পাৰ্মানেণ্ট শ্বেল্টাৰ। পাৰ্মানেণ্ট শ্বেল্টাৰ এইবিলাক সাধাৰণতে কি হয়, হঠাতে নোহোৱা কৰি দিয়া নহয়। দিজ আৰ দ্য প্লেচ where human or animal lives for a very longer duration and spend most of its time. Example, house, nest, etc. Caves. এনে ধৰণৰ শ্বেল্টাৰত সাধাৰণতে প্ৰাণীটোৱে বেছিভাগ সময় ইয়াতে কটায়। তাৰপিছত আহিল টেম্পৰাৰী শ্বেল্টাৰ। টেম্পৰাৰী শ্বেল্টাৰ অস্থায়ী যি বাসস্থান আছে তাক আমি কওঁ টেম্পৰাৰী শ্বেল্টাৰ। দিজ আৰ দ্য প্লেচ where human or animals live for short duration. অৰ্থাৎ খুব কম সময়ৰ বাবে এনেকুৱা ঠাইত বসবাস কৰে এটা প্ৰাণীয়ে। এইটো বিভিন্ন ধৰণৰ কাৰণত হ'ব পাৰে, যেনেকুৱা ধৰক ক'ৰবাত ফুৰিবলৈ গ'ল বা তেনেকুৱা কাৰণত ট্ৰেভেল কৰা অৰ্থাৎ। নেক্সট আহিল বিভিন্ন ধৰণৰ এনিমেল, প্ৰাণী আৰু সিহঁতৰ শ্বেল্টাৰৰ বিষয়ে আমি আলোচনা কৰিম। লায়নৰ যিটো শ্বেল্টাৰ তাক কি বুলি কোৱা হয়? ডেন। লায়নৰ শ্বেল্টাৰ ডেন। ডগৰ শ্বেল্টাৰ কোৱা হয় কেনেলছ। শ্বিপৰ শ্বেল্টাৰ কোৱা হয় পেন্স। হেনৰ শ্বেল্টাৰ কোৱা হয় কুপ। হৰ্চৰ শ্বেল্টাৰ কোৱা হয় ষ্টেবল। পিগৰ শ্বেল্টাৰ কোৱা হয় পিগ ষ্টে। নেক্সট আহিল ডংকিৰ যি শ্বেল্টাৰ আছে তাক কোৱা হয় ষ্টেবল। গট পেন। ৰেবিট বুৰ'। নেক্সট আহিল ক্ৰক'ডাইল, নিয়াৰ বাই ৱাটাৰ বডিজ, উভচৰ হয় সাধাৰণতে স্পাইডাৰ ৱেব। এইকেইটা আছিল জন্তুসমূহৰ সাধাৰণতে যি বাসস্থান তাৰ ওপৰত ধাৰণা ল'লোঁ। নেক্সট আহিল বাৰ্ডৰ বিষয়ে, বাৰ্ডৰ যি বাসস্থান আছে তাৰ ওপৰত আলোচনা কৰোঁ। ইণ্ডিয়ান ৰবিন এবিধ চৰাই। ইয়াৰ বাসস্থান কেনেকুৱা? ইট মেক্স নেষ্ট অন দ্য টপ অফ ট্ৰী উইথ গ্ৰাছ, চফ্ট টুইগ, ৰুট, উল, হেয়াৰ, কটন উল। এই যি ইণ্ডিয়ান ৰবিন আছে সাধাৰণতে কি হয়, ইয়াৰ যি বাসস্থান কোমল হয়, কোমল জাতীয় বস্তুৰ দ্বাৰা ই বাঁহটো সাজে, যেনেকুৱা উড, হেয়াৰ, কটন উল এক্সেট্ৰা। আৰু ইট লেইজ ইটছ এগ বিটুইন দ্য ষ্টন। ইয়াৰ এটা বৈশিষ্ট্য কি, ই যি কণী পাৰে সেই কণীটো সাধাৰণতে ষ্টনৰ মাজত কণীটো দিয়ে। নেক্সট আহিল কোয়েল। কোয়েলৰ বৈশিষ্ট্য কি হয়? ইট ডাজ নট মেক ইটছ নেষ্ট। কোয়েলে কি নকৰে? নিজৰ বাহ নাসাজে। ইট গিভছ এগ ইন দ্য নেষ্ট অফ ক্ৰ' এণ্ড ক্ৰ' হেডছ দেম উইথ ইটছ অ'ন এগ। তাৰমানে কাউৰীৰ বাহত ই কণী পাৰে আৰু কাউৰীয়ে ইয়াক উমনি দি পেলাই পোৱালি জগায়। তাৰপিছত আহিল ক্ৰ'ছ, কাউৰীৰ কথা আলোচনা কৰোঁ। ক্ৰ' মেক্স ইটছ নেষ্ট হাই আপ অন দ্য ট্ৰী। ক্ৰ' সাধাৰণতে ওখ ঠাইত কি কৰে? বাসস্থান অৰ্থাৎ বাহ সাজে। এণ্ড ইট মেক্স ইটছ নেষ্ট উইথ ৱায়াৰ, উড, গ্ৰাছ এণ্ড টুইগছ। বিভিন্ন ধৰণৰ আপোনাৰ ৱায়াৰ, তাৰৰ নিচিনা বস্তু, কাঠৰ অংশ, তাৰপিছত ঘাঁহ আৰু আন কিছুমান উদ্ভিদৰ অংশই কাউৰীয়ে বাহ সাজে। তাৰপিছত স্পেৰ' এণ্ড পিজন। আমি দেখাই পাওঁ সাধাৰণতে যি পিজন, পাৰ চৰাই, ই ক'ত বাহ সাজে সাধাৰণতে, বা স্পেৰ' ঘনচিৰিকা। দিছ বাৰ্ড মেক দেয়াৰ নেষ্ট ইন দ্য বিল্ডিং, ইউজুৱেলি অন দ্য টপ অফ কাপবৰ্ড
behind the mirror on the ventilator. আমাৰ যি ভেন্টিলেটৰ থাকে ভেন্টিলেটৰৰ ওচৰত কিছুমান খালী জায়গা থাকে আৰু তাত সাধাৰণতে ইমান সহজে বতাহ বৰষুণ নপৰে তেনেকুৱা ঠাইত সাধাৰণতে কি কৰে স্পেৰো আৰু পিজনে বাহ সাজে নেক্সট আহিল টেইলৰ বাৰ্ডে কি কৰে ইট মেক্স ইট নেষ্ট বাই webbing and stitching the leaves. এই যে লিভছসমূহ থাকে লিভছসমূহ জইন লগাই পেলাই ইয়াৰ বাহটো সাজায় এইবিলাক চৰাইৰ বাহৰ বিষয়ে আলোচনা কৰিলোঁ এতিয়া আমি আলোচনা কৰিম মানুহে সজা বাহৰ বিষয় যি বাসস্থান আছে সেই বিষয়ে হাউচ মেড আপ অফ মাড যে মাটিৰ দ্বাৰা কোনবিলাক ঘৰ সজা হয় সাধাৰণতে ক'ত দেখা পাওঁ আমি এইটো ৰাজস্থানত যিবিলাক অঞ্চলত বহুত গৰম হয় These houses are found in the hot desert of Rajasthan and in villages কিছুমান গাঁৱত পোৱা যায় আৰু ৰাজস্থানৰ যিবিলাক আপোনাৰ বহুত গৰম মৰুভূমি অঞ্চল আছে সেই জেগাত এই বাসস্থানসমূহ সাধাৰণতে সজা হয় Number 2 In desert of Rajasthan this house help in better adapting to excessive heat Mud wall of this house are made up of thick so that heat does not cross it অর্থাৎ যিবিলাক জায়গাত বহুত ৰাজস্থানত যিখিনি জায়গাত বহুত গৰম হয় বহুত গৰম থকাৰ কাৰণে ৱালসমূহ সাধাৰণতে মাটিৰ দ্বাৰা লেপন দিয়া হয় যাতে হিট ভিতৰত সহজে সোমাব নোৱাৰে তাৰপিছত আহিল roof made up of fodder and bushes ইয়াৰ যি চাল আছে চালটো কিহৰ দ্বাৰা তৈয়াৰ কৰা হয় সৰু সৰু ঘাঁহনি বা ফডাৰ যেনেকুৱা আমাৰ খেৰ বুলি কওঁ আমি তেনেকুৱা কিছুমান বস্তুৰ দ্বাৰা wood of acacia kicker plant is used in roof in order to protect from insect আৰু কিকাৰ প্লান্টত কি ইনসেক্টে অ্যাটাক নকৰে গতিকে এটো কোট চালত ব্যৱহাৰ কৰা হয় হাউস মেড আপ অফ উড এন্ড ব্যাম্বো এটো আমি সাধাৰণতে জানুৱে আমাৰ নৰ্থ ইষ্টত দেখা পাওঁ আমি সাধাৰণতে দিস হাউস আর মেড ইন দোজ এরিয়া হোয়ার দেয়ার ইজ ভেরি হেভি রেইন য'ত বৰষুণৰ পৰিমাণ অতিকে বেছি তেনেকুৱা জায়গাত আমাৰ মেঘালয় কাৰ্বি আংলং এনেকুৱা জায়গাতো সাধাৰণতে আমি দেখিবলৈ পাওঁ আমাৰ অসমতো আছে কিছুমান জায়গাত অৰ্থাৎ যেনে কাৰ্বি আংলং আমাৰ অসমৰ ভিতৰত পৰে গতি এনেকুৱা জায়গাতো আমি দেখিবলৈ পাওঁ হাউস মেড আপ অফ ষ্টন এতিয়া আমাৰ নেক্সট আহিল হাউস মেড আপ অফ ষ্টন অৰ্থাৎ ষ্টনৰ দ্বাৰা কি কোন জায়গাত ঘৰ বনোৱা হয় সাধাৰণতে লাডাখ এণ্ড হিলি ডেজাৰ্ট লাডাখত আমি দেখিবলৈ পাওঁ আৰু যিসমূহ মৰুভূমি আছে শিলাময় জায়গা তাত দেখিবলৈ পাওঁ Stone houses are found in cold desert of Ladakh and other highly desert area. আমি ক'ত দেখিবলৈ পাওঁ লাডাখত দেখিবলৈ পাওঁ House are up to floors. এই ঘৰসমূহ সাধাৰণতে কেইটা ফ্লোৰ থাকে দুটা ফ্লোৰ থাকে The house are made of stone which are kept one over the other. এই ঘৰসমূহ সাধাৰণতে শিলৰ দ্বাৰা গঠন কৰা হয় আৰু এই শিলসমূহ এটা ওপৰত আনটো ৰাখি পেলাই গাঁথনিসমূহ কৰা হয় সাধাৰণতে The walls are coated with thick layer of mud and lime. ইয়াৰে যে ওয়াল আছে বেৰসমূহ আছে মাটি আৰু চূণৰ এটা মোটা প্ৰলেপ দিয়া হয় Thick tree trunk
may be used to make roof of first floor strong and wooden floor and wooden ceiling are also found in the houses. যেহেতু দুখলপীয়া হয় ইয়াৰ চিলিংসমূহ বা চালসমূহ ফ্ল'ৰসমূহ বনাবৰ কাৰণে কঠিন কাঠৰ ব্যৱহাৰ কৰা হয়। কাঠৰ যিবিলাক লাকৰি আছে অৰ্থাৎ ঠানি আছে সেইসমূহ ব্যৱহাৰ কৰা হয়। তাৰপিছত আহিল আপোনাৰ হাউচ মেড আপ অফ ষ্ট'ন এণ্ড উড। এইটো সাধাৰণতে আমি ক'ত দেখিবলৈ পাওঁ? কাশ্মীৰত দেখিবলৈ পাওঁ। এতিয়া আহিল নেইবাৰহুড। নেইবাৰহুড মানে আমাৰ যি কাষৰীয়া মানুহ আছে বা ইনষ্টিটিউট আছে সেইসমূহ। When families live a particular family, is called neighborhood. এটা ফেমিলিৰ ওচৰত আন এটা ফেমিলি যেতিয়া বসবাস কৰে তাক কি বুলি কোৱা হয়? নেইবাৰহুড কোৱা হয়। The families in the neighborhood help one another. They celebrate festival each other. সাধাৰণতে কি হয়? ফেমিলিসমূহ একেলগে উঠা বহা কৰে আৰু যি ফেষ্টিভেলসমূহ হয় তেওঁলোকে ফেষ্টিভেলত কি কৰে? বিভিন্ন ধৰণৰ খোৱা বস্তু হওক বা তেনেকুৱা কিছুমান বস্তু আদান প্ৰদান কৰে, তাত শ্বেয়াৰ কৰে। তাৰপিছত আহিল ছ'চিয়েল ইনষ্টিটিউট। There are many important places in the neighborhood. They give us their services. Some of these are যে আমাৰ কাষত কিছুমান ছ'চিয়েল ইনষ্টিটিউট আছে যিসমূহ আমাক কি দিয়ে? বিভিন্ন ধৰণৰ সেৱা আগবঢ়ায়। যেনেকুৱা মাৰ্কেট, বাছ ষ্টপ, পোষ্ট অফিচ, হস্পিটেল, বেংক, পুলিচ ষ্টেচন। চাম বিগ নেইবাৰহুড ফায়াৰ ষ্টেচন। তাৰপিছত আমাৰ কি আছে? ফায়াৰ ষ্টেচনসমূহ আছে। চ' এইসমূহ হ'ল আমাৰ ছ'চিয়েল ইনষ্টিটিউট। চ' আজিৰ ধাৰণা ইমানেই। পৰৱৰ্তী যি ধাৰণা আছে আমি ষ্টেট অৰ্থাৎ ৰাজ্যসমূহৰ ওপৰত আলোচনা কৰিম। চ' আজি সামৰিছোঁ। ধন্যবাদ।